এই বনৰীয়া পক্ষীটো এতিয়া নতুন টেকনিক লগাইছে। কাক বনৰীয়া পক্ষী কৈছো অলপ ভিডিঅ'টো চাই লোৱা, তাৰ পিছত বুজিব পাৰিবা। মই তাক কেইটামান কথা কৈ আছো, আগত ভিডিঅ'টো সকলোৱে চাই লোৱা। তাত বাংলাদেশী মিয়াসকল মোৰ একো হোৱা নাই। বাংলাদেশী মিয়াসকল জাষ্ট ফুড পোষ্ট কৰিছিলে, হলে কিয় কৈছিলি বুলি জাষ্ট ষ্টৰি বুলি কৈ দিলো। মোৰ একো লাজ লগা নাই, মোৰ একো হোৱা নাই। মিয়াহঁত মোক এৰেষ্ট নাই কৰা, তাতে চিন্তা কৰিব নালাগে। মই ৰুমত বিন্দা। তাইৰ টেকনিকটো ধৰিব পাৰিছানে নাই সকলোৱে? তাইৰ টেকনিক হৈছে এতিয়া ভিডিঅ' বনোৱাৰ আগত কৈ লয় বাংলাদেশী মিয়া, মানে কোনোবাই যদি তাৰ নামত কেছ কৰে, কোনোবাই যদি তাক কিবা কয়, তেতিয়া মানে কৈ দিব মই বাংলাদেশী মিয়াকহে কৈছো, অসমৰ মুছলিমবোৰক কোৱা নাইতো। তাইৰ হৈছে এইটো টেকনিক। আৰু তাই এই পুলিচৰ তাৰ পৰা আহি কেনে কি কৈছে, মই চৰি কৈছো, মোৰ একোতে লাজ লগা নাই। তোৰ কিয় লাজ লাগিব? তোৰ লাজ থাকিলেহে তোৰ লাজ লাগিব। তোৰতো লাজে নাই। তোৰ মাথাত এনেকা ভাইৰাল হোৱা ভূত সোমাইছে না, তই যেই পাৰা লাগে তই লেংটা হৈ কেনেও ভিডিঅ' বনাবি। তোৰ এনেকা ভাইৰাল হোৱা ভূত সোমাইছে, বুজিছ? আৰু তোৰ এটা কমন ডাইলগ কি, মামাৰ ভাগিন। তই যদি ইমানে মামাৰ ভাগিন, তেনেহ'লে তই তামিলনাডুত কিয় পঢ়ি আছা হা? সৰু কেঁচুৱাটো লৈ কেনে তোৰ ক'ব নোৱাৰা তোৰ মামাক, তোৰ হাজবেণ্ডটোক অলপ, বুঢ়া ভটাৰটোক অলপ এটা চাকৰি বাকৰি দিব কাৰণে, তেতিয়া নিজৰ দেশতে থাকিব পাৰা। ক অলপ তোৰ মামাক। আকৌ তই কি কৈছা, বহুত কণ্টেণ্ট ক্ৰিয়েটৰে তোক ফোন কৰি কেনে বোলে একেবাৰে সাহস যোগাইছে ন? এটা বিপদত পৰি চা না, তোৰ এই কণ্টেণ্ট ক্ৰিয়েটৰে তোক বচাব আহে নে নাই? তোক কোনো বচাব নাহে, বুজিছ নে নাই? চবে তোক গাঁতাত পেলোৱাৰে চেষ্টা কৰিব, গাঁতাৰ পৰা কোনো নুঠাই, বুজিছ? কোনোই নুঠাই। এতিয়াও টাইম আছে, ভাল হৈ যা, ভাল। তোক আৰু কি কম, বাদ দে।